ওদালগুৰিৰ মাজবাটত মুখ্যমন্ত্ৰীৰ কাৰ্যসূচী ৰেশন কাৰ্ড বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ একাংশ হিতাধিকাৰীক ৰেশন কাৰ্ড প্ৰদান ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ আমি আপোনালোকক এই কাৰ্যসূচীৰ পৰিৱেশ দেখুৱাইছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পঠুৱা চাউল ইমান দিনে বিতৰণ হৈ আছিল কৰোনাৰ সময়ত মোদী ডাঙৰীয়াই এই চাউল বিনামূলীয়াকৈ দিয়া আৰম্ভ কৰিছিল আপোনালোকৰ মনত আছে যেতিয়া মই বিটিআৰৰ ইলেকশ্যনৰ সময়ত মাজবাটতে হওক বা ওদালগুৰিতে হওক তেতিয়া মই ৰাইজক সুধিছিলোঁ যে ৰাইজ আপোনালোকৰ ৰেশন কাৰ্ড আছে নে নাই তেতিয়া 2/3 হাত দাঙে যে আমাৰ ৰেশন কাৰ্ড আছে কিন্তু 1/3 মানুহে হাত নাদাঙে তেতিয়া মই লাহে লাহে বুজি পালো যে বিটিআৰ অঞ্চলত বহুতো দুখীয়া মানুহৰ ৰেশন কাৰ্ড নাই ৰেশন কাৰ্ডৰ নোহোৱা মানুহখিনিৰ অসুবিধা বহুত হয় প্ৰথম বিনামূলীয়া চাউল নাপায় দ্বিতীয়তে আজিকালি ৰেশন কাৰ্ডত আৰু আন বহুতো সুবিধা যোগ কৰি দিয়া হৈছে তাৰ বিষয়ে মই আপোনালোকক অলপ পিছত কম তেতিয়া মই বিটিআৰ কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আমি সিদ্ধান্ত ললো যে বিটিআৰত যিমান পৰিয়ালৰ ৰেশন কাৰ্ড নাই তেওঁলোকক আমি ৰেশন কাৰ্ড দিব লাগে